কিয় মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া হয়? মা দুৰ্গাৰ প্ৰতিমাৰ বিসৰ্জনৰ ৰহস্য কি? বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে মা দুৰ্গা পূজাৰ আজিৰ পৰা আৰম্ভ হৈছে। সকলো ভক্ত প্ৰাণ লোকে উলহ মালহে দুৰ্গা পূজাত ভাগ লয় আৰু সকলোৱে মা দুৰ্গাৰ প্ৰতিমাৰ সন্মুখত সেৱা শৰাই ইত্যাদি মংগলৰ কাৰণে আগবঢ়ায়। কাৰণ এইকেইটা দিন সমগ্ৰ বিশ্বতে মা দুৰ্গাৰ আদিশক্তিৰ প্ৰভাৱ বিদ্যমান হৈ থাকে। এই দুৰ্গা পূজাৰ 3 দিনৰ পিছত মা দুৰ্গাৰ প্ৰতিমা বিজয়া দশমী দিনা বিসৰ্জন দিয়া হয়। এই বিসৰ্জনৰ দিনা সকলো ভক্ত প্ৰাণ লোকে অংশগ্ৰহণ কৰে। যিসকল লোকে এই বিসৰ্জনৰ দিনা উপবাসে থাকি পুৱাই স্নান আদি কৰি একান্ত মনে মা দুৰ্গাক স্মৰণ কৰি পবিত্ৰ মনেৰে উলহ মালহেৰে বিসৰ্জনত ভাগ লয়, সেইসকল ভক্তপ্ৰাণ লোকে অতি সহজে মা দুৰ্গাৰ কৃপা লাভ কৰিবলৈ সক্ষম হয়। বন্ধু বান্ধৱীসকল, নৱৰাত্ৰিৰ এই 9 দিন মা দুৰ্গাৰ 9টা ৰূপক ভক্তসকলে পূজা কৰে। কাৰণ মা দুৰ্গা হ'ল মা পাৰ্বতীৰ অৱতাৰ। মা পাৰ্বতীক মহিষাসুৰ দানৱক বধ কৰিবলৈ সমস্ত দেৱগণে অনুৰোধ কৰা কাৰণে মা পাৰ্বতীয়ে মা দুৰ্গাৰ ৰূপ লৈ মহিষাসুৰৰ লগত 9 দিন যুদ্ধ কৰি বধ কৰিছিল। এই নৱৰাত্ৰিৰ 9 দিন মা পাৰ্বতীয়ে কৈলাশৰ পৰা মৰ্ত্যত মা দুৰ্গাৰ ৰূপত বাস কৰে। এই 9 দিন মা দুৰ্গাই শক্তি প্ৰতিমাসমূহত বিদ্যমান হৈ থাকে। সেইকাৰণে ভক্ত প্ৰাণ লোকসকলে মা দুৰ্গাৰ প্ৰতিমাত সেৱা শৰাই আগবঢ়াই আশীৰ্বাদ লয়। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে বিজয়া দশমী দিনা কিয় মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া হয়? এই বিসৰ্জনৰ দিনা আমি কি কৰা উচিত? মা দুৰ্গাৰ প্ৰতিমা স্থাপন কৰি পূজা অৰ্চনা কৰাৰ পিছত বিজয়া দশমীত বিসৰ্জন দিয়া হয়। কাৰণ মা দুৰ্গা মা পাৰ্বতীৰ অৱতাৰ। ব্ৰহ্মা বিষ্ণু আৰু শিৱকে ধৰি সমস্ত দেৱগণে স্বৰ্গ আৰু পৃথিৱীত তাণ্ডৱ সৃষ্টি কৰা মহিষাসুৰ দানৱক বধ কৰিবলৈ দৈবিক শক্তিক জাগ্ৰত কৰিবলৈ মা পাৰ্বতীক অনুৰোধ কৰিছিল। আৰু মা পাৰ্বতীয়ে স্বৰ্গ আৰু পৃথিৱীৰ জীৱকুলৰ কল্যাণৰ কাৰণে অষ্টভুজা আৰু দশভুজাৰে উজ্জ্বল মুখমণ্ডলে শংখ চক্ৰ ত্ৰিশূল গদা পদ্ম ধেনু আদি লৈ বিকট চিঞৰে দিব্য আদিশক্তিৰ ৰূপ লৈছিল। আৰু এই আদিশক্তিৰ দুৰ্গা ৰূপে মহিষাসুৰৰ লগত স্বৰ্গ আৰু মৰ্ত্যত 9 দিন ধৰি যুদ্ধ কৰিছিল। আৰু 8 দিনৰ দিনা মা দুৰ্গাই মহিষাসুৰৰ সমস্ত দানৱক বধ কৰি শেষত মহিষাসুৰক ত্ৰিশূলেৰে হৃদয় ভেদ কৰি বধ কৰিছিল। ফলত সমগ্ৰ স্বৰ্গ মৰ্ত্য আৰু পাতালত আনন্দেৰে উপচি পৰিছিল। স্বৰ্গৰ দেৱতা আৰু পৃথিৱীৰ মনুষ্যসকলে দেৱীৰ সেই ক্ৰোধী ৰূপক অধিক যাতে বিদ্যমান হৈ নাথাকে তাৰ বাবে সকলোৱে কাকুতি মিনতি কৰিছিল যাতে মা দুৰ্গাই নিজৰ ৰূপ সম্বৰণ কৰি আগৰ ৰূপলৈ আহে। দেৱতা আৰু মনুষ্যসকলৰ এই কাকুতি মিনতি শুনি মা দুৰ্গাই নিজৰ ৰূপ সলাই পুনৰ মা পাৰ্বতীৰ ৰূপ ধাৰণ কৰিছিল। তেতিয়া সমগ্ৰ দেৱগণ আৰু মনুষ্যসকলে আনন্দৰে বিভিন্ন ধৰণৰ বাদ্য যন্ত্ৰ বজাই সেৱা সৎকাৰ কৰি পুষ্পবৃষ্টি কৰি পুনৰ মা পাৰ্বতীক কৈলাশলৈ যাবৰ বাবে অনুৰোধ কৰিছিল। আৰু মা পাৰ্বতীয়ে সকলোকে আশীৰ্বাদ প্ৰদান কৰি কৈলাশলৈ গমন কৰিছিল। মান্যতা অনুসৰি মা দুৰ্গাৰ দিব্য শক্তি 9 দিন প্ৰতিমাত বাস কৰে। তাৰ পাছত কৈলাশ ধামলৈ যায়। জীৱন জলৰ পৰা উৎপত্তি হোৱা কাৰণে মা দুৰ্গাৰ প্ৰতিমা জল বা পানীত বিলীন কৰি দিয়া হয়। কাৰণ জলতে ব্ৰহ্মা বিষ্ণু আৰু শিৱৰ অৰ্থাৎ এই ত্ৰিদেৱৰ উৎপত্তি হৈছিল। কাৰণ নাৰায়ণে
আদিশক্তি মহামায়া যাক আমি মা দুৰ্গা বুলি কওঁ তেওঁক জলতে সৃষ্টি কৰিছিল সেইকাৰণে মা দুৰ্গাৰ প্ৰতিমা জলত বিসৰ্জন দিয়া হয় ধন্যবাদ